বিহু ঝুমুৰ নৃত্যৰ পিছত এইবাৰ বড়ো জনগোষ্ঠীয় যি জনগোষ্ঠীয় নৃত্য বাগৰুম্বাই এইবাৰ বিশ্ব দৰবাৰত স্থান পাব কাৰণে এনেকৈ দেখা পোৱা গৈছে নগাঁৱৰ পুলিচ ৰিজাৰ্ভত তেওঁলোকে আখৰা আৰম্ভ কৰিছে আৰু যি অসমৰ ঐতিহ্য বিহু ঝুমুৰ নৃত্য ইতিমধ্যে বিশ্ব দৰবাৰত স্থান পাইছে আৰু এইবাৰ বড়োসকলৰ যি নৃত্য যি জনগোষ্ঠীয় নৃত্য বাগৰুম্বাক এইবাৰ বিশ্ব দৰবাৰলৈ নিবলৈ কাৰণে চেষ্টা কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰখনে আৰু আজি আমি দেখুৱাই আছো যে নগাঁৱৰ পুলিচ ৰিজাৰ্ভৰ যিখন ফিল্ড আছে খেলপথাৰ আছে ইয়াতে নগাঁও জিলাৰ 328 গৰাকী নৃত্যশিল্পীয়ে এনেদৰে আখৰা আৰম্ভ কৰিছে আৰু অহা 17 জানুৱাৰীত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব আৰু সৰু সজাই ৰাজ্যৰ 10,000 বড়ো নৃত্য শিল্পীয়ে বাগৰুম্বা প্ৰদৰ্শন কৰিব আৰু বিশ্ব দৰবাৰলৈ যাব কাৰণে চেষ্টা কৰিব আমাৰ লগত প্ৰশিক্ষক গৰাকী আছে যেহেতু বিহু ঝুমুৰ নৃত্যৰ পিছত এইবাৰ বড়ো জনগোষ্ঠীয় নৃত্য বাগৰুম্বা বিশ্ব দৰবাৰলৈ নিব কাৰণে বিজেপি চৰকাৰখনে চেষ্টা কৰিছে আৰু যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত এই নৃত্য প্ৰদৰ্শন কৰা হ'ব কেনেদৰে কেনেধৰণৰ ইয়াৰ আখৰা চলি আছে আখৰাটো ধুনীয়াকে চলি আছে আমাৰ আখৰাটো আৰু 8 তাৰিখ 8, 9, 10 তিনিদিন আমাৰ হেৰিটো আছে এই যিটো আমাৰ কৰ্মশালা আছে নগাঁও পুলিচ ৰিজাৰ্ভত 3 দিন ধৰি চলি আছে বৰ্তমান নগাঁৱৰ পৰা কিমান শিল্পীয়ে নৃত্য শিল্পীয়ে যোগদান কৰিব নগাঁৱৰ পৰা 343 গৰাকী 343 গৰাকী আৰু দেখা পোৱা গৈছে যে যোৱাকালিও নগাঁও জিলা আয়ুক্ত বিধায়ক আহি পেলাই পৰ্যবেক্ষণ কৰিলে কি কৈছে তেওঁলোকে তেখেতে মানে খুব হেৰি এনকাৰেজ আছে আমাৰ উৎসাহিত কৰিছে তেখেতে মানে আহি যেনেকৈ আমাৰ যোৱাকালি বাগৰুম্বা মানে সেইটো আমাৰ খামটো বজাই আমাক উৎসাহিত কৰিলে গতিকে তেখেতলৈ অশেষ ধন্যবাদ আমি নগাঁও জিলা বজাইছে হয় বাদ্য শিল্প তাৰপিছত তেখেতে খাম বজাই মানে নচুৱাইছে আমাৰ শিল্পী গতিকে তাতকৈ আৰু গৌৰৱৰ কথা নাই যিসকল বড়ো নৃত্য শিল্পী আছে নগাঁৱৰ কোন কোন স্থানৰ পৰা এওঁলোক আহিছে আমাৰ বিশেষকৈ সমগ্ৰ নগাঁও জিলাতে আমাৰ হেৰি আছে ইয়াত কলিয়াবৰ সমজিলাৰ পৰাও আছে 5টা আঞ্চলিক আছে তাৰপিছত আকৌ আমাৰ নগাঁও জিলাৰ পৰা 11টা আঞ্চলিকে আমি অংশগ্ৰহণ কৰিছো নিশ্চয়কৈ এয়া আছিলে বড়ো জনগোষ্ঠীয় যি এই বাগৰুম্বাৰ প্ৰশিক্ষক আৰু তেখেতে ইতিমধ্যে ক'লেই যে এই নগাঁও যি পুলিচ ৰিজাৰ্ভৰ এইখন খেলপথাৰতে যি অহা 17 জানুৱাৰীত যি বাগৰুম্বা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত এই বাগৰুম্বা প্ৰদৰ্শন কৰিব কেমেৰা সহযোগী মই প্ৰথমতে যিসকল নৃত্যশিল্পী আছে মই তেওঁলোকৰ ওচৰলৈকে যাবলৈ অনুৰোধ জনাইছো এই মুহূৰ্তত আখৰা চলি আছে এইখন খেলপথাৰত আৰু নগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা আহি লৈ পেলাই এই যি 343 গৰাকী ইতিমধ্যে কৈছে 343 গৰাকী বড়ো নৃত্য শিল্পীয়ে বাগৰুম্বা এই 10,000 শিল্পীৰ মাজত এওঁলোকেও প্ৰদৰ্শন কৰিব আৰু ৰাজ্যৰ 10,000 বড়ো নৃত্য শিল্পীয়ে যি বড়ো জনগোষ্ঠীয় নৃত্য বাগৰুম্বা প্ৰদৰ্শন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত আৰু যিহেতু অহা 17 জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদীৰ সন্মুখতে সৰু সজাই 10,000 বড়ো নৃত্য শিল্পীয়ে প্ৰদৰ্শন কৰিব বড়ো জনগোষ্ঠীয় নৃত্য বাগৰুম্বা নৃত্য